এতিয়া বনভোজৰ বতৰ ৰঙিয়াই মাতিছে নাজৰাৰ নগা পাহাৰৰ গাতে লাগি থকা ঐতিহাসিক বৰশিলৰ বনভোজস্থলীয়ে ইংৰাজী নৱবৰ্ষক আদৰিবলৈ মাজত কেইটামান দিন বাকী তেনেস্থলত এতিয়া দেখা গৈছে ৰাজ্যৰ বনভোজস্থলীসমূহত বনভোজৰ দলসমূহে আহি আনন্দত মতলীয়া হোৱা ব্যতিক্ৰম নহয় নাজৰাৰ লক্ষ্মীজনত অৱস্থিত নগা পাহাৰৰ গাতে লাগি থকা ঐতিহাসিক বৰশিলত দেখা গৈছে বিভিন্ন প্ৰান্তৰ বনভোজৰ দলসমূহ আহি আনন্দত মতলীয়া হোৱা নাজৰাৰ লক্ষ্মীজনত অৱস্থিত নগা পাহাৰৰ গাতে লাগি থকা ঐতিহাসিক বৰশিলৰ বনভোজস্থলীয়ে যেন ৰিঙিয়াই মাতিছে বনভোজৰ দলসমূহক নগা পাহাৰৰ গাতে লাগি থকা ঐতিহাসিক বৰশিলৰ বনভোজস্থলীৰ পৰিৱেশী কিছু সুকীয়া বনভোজস্থলীলৈ যাবলৈ আছে সুন্দৰ পকীপথ সেউজীয়া পৰিৱেশৰ মাজত অৱস্থিত এই বৰশিল বনভোজস্থলীটি বৈ গৈছে দীঘল নৈৰ লগতে এটি নিজৰা আৰু গাতি লাগি আছে নগা পাহাৰ নাজৰাৰ লক্ষ্মীজনত অৱস্থিত বৰশিল বনভোজস্থলীৰ কেৱল পৰিৱেশী নহয় এই বৰশিলৰ কিছু আছে ইতিহাসো আহোম ৰজা গদাধৰ সিংহই চলিফা অৰ্থাৎ লৰা ৰজাৰ পলাই গৈ নগা পাহাৰলৈ যাওঁতে নাজৰাৰ লক্ষ্মীজনত অৱস্থিত বৰশিলতে আত্মগোপন কৰি আছিল ইয়াৰ উপৰিও নাজৰাৰ লক্ষ্মীজনত অৱস্থিত বৰশিলত থকা পদাঙ্কৰ চিহ্ন স্বৰ্গতীয় গদাধৰ সিংহৰ পদাঙ্কৰ চিহ্ন এক প্ৰবাদ তথা জনবিশ্বাস আছে নাজৰাৰ লক্ষ্মীজনত অৱস্থিত নগা পাহাৰৰ গাতে লাগি থকা বৰশিলত এই পদাঙ্কৰ চিহ্ন প্ৰাকৃতিক মনোমোহা সৌন্দৰ্য উপভোগ কৰিবলৈ ইংৰাজী নৱবৰ্ষৰ প্ৰাক্ষণ ভৰি আছে বিভিন্ন প্ৰান্তৰ বনভোজৰ দলসমূহে নাজৰাৰ পৰা দিলীপ হাজৰিকাৰ ৰিপৰ্ট নিউজ ইণ্ডিয়া 12 ইয়াৰ ইতিহাস আপোনালোকে হয়তো জ্ঞাত যে অসম বুৰঞ্জীৰ ইতিহাসে গৰকা এখন ঠাই লৰাৰৰে চুলিকফাৰ দিনত স্বৰ্গদেউ গদাধৰ সিংহই পলাই থাকি এই নগা ৰাজ্যৰ সীমাৰ অঞ্চলত এই বৰশিলত থাকি তেওঁলোকে প্ৰাণ ৰক্ষা কৰিছিলে আৰু প্ৰাণ ৰক্ষা কৰোঁতে নগা ৰাজ্যৰ ডালিমীৰ লগত যিটো প্ৰেম মিলন হৈছিলে এই প্ৰেম ভূমিয়ে আমি ক'ব লাগিব কাৰণ কেলে নগা আৰু অসম ৰাজ্যৰ ভিতৰত এটা বিৰল ঘটনা নগা ডালিমী আৰু গদাধৰ সিংহৰ মাজত বৃহৎ প্ৰেম হৈছিলে সেইটো আমি হয়তো ইতিহাসে জানো আজিও আপোনালোকে জয়মতী উৎসৱ পাতিলে মানে ডালিমীৰ প্ৰতিচ্ছবিটো দেখিবলৈ পায় আপোনালোকে আহক এই স্থানৰ পৰা আপোনালোকে যাব পাৰিব ডালিমী মৈদাম চাবলৈ ডালিমী মৈদাম নাগালেণ্ডৰ নাগিনীমৰাৰ স্থিত একেবাৰে ওচৰতে আছে আপোনালোকে আহক আৰু বৰশিললৈ আহিবলৈ আমি আমন্ত্ৰণ জনাইছোঁ সকলোৱে পোনপ্ৰথমে ইংৰাজী নৱবৰ্ষৰ সকলোকে আমি শুভেচ্ছা জনাইছোঁ আৰু স্বাগতম জনাইছোঁ এই বুৰঞ্জী প্ৰসিদ্ধ এই ঠাইখনলৈ অসমৰ এক বুৰঞ্জীত লিপিবদ্ধ এই ঠাইডোখৰত একচুৱেলি আমি সকলোৱে জীয়াই ৰখাটো আমাৰ দায়িত্বৰ ভিতৰত পৰে আৰু এই জেগাডোখৰত যি সন্মান যি ঐতিহ্য এইটো আমি সকলোৱে অসমবাসীয়ে বজাই ৰখাটো আমাৰ দায়িত্বৰ ভিতৰত পৰে ইতিমধ্যে এই বৰশিল সংৰক্ষণৰ নামত যি সমিতি আছে তেখেতলোকে বহুত দিনৰ পৰা তেখেতলোকৰ যি পৰিশ্ৰমৰ পৰা তেখেতলোকে বৰশিল সংৰক্ষণ কৰি ৰাখিছে আৰু ইয়াত আজিলৈকে এনেকৈ এটা ঘটনা হোৱা নাই যি নেকি কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা বনভোজস্থলীত মানে হৈছে বুলি মানে কোনো ধৰণে ক'ব নোৱাৰি সেইটো কাৰণে আমি সকলোৱে ক'ম আপোনালোকে নিশ্চিন্ত মনে আহক আমি ডেকা চামু আছোঁ ইয়াত আপোনালোকৰ কোনো ধৰণৰ আপোনালোকে ইয়াত অসুবিধা নাপায় আমি আপোনালোকৰ মানে বনভোজ সময়ছোৱাত আপোনালোকে যি ফূৰ্তি কৰে সেই ফূৰ্তিত কোনো ধৰণৰ জানে কোনো অতপালি নহয় আপোনালোকৰ কোনো যাতে কোনো ধৰণৰ অসুবিধা নহয় তাৰ কাৰণে আমি দৃষ্টিগোচৰ ৰাখিম আৰু স্থানীয় যুৱক হিচাপে আমি সকলোকে আহ্বান জনাম এই স্থলী সংৰক্ষণ কৰা সকলোৰে দায়িত্ব আপোনালোকে আহিব ইয়াত বনভোজ হওক আৰু বনভোজস্থলী চাফ চিকুণ কৰাৰ দায়িত্ব আমাৰ সকলোৰে বুলি ভাবিব লাগে আমি দেখোঁ ইয়াত বনভোজ খাই পেলাই বিভিন্ন ধৰণৰ মানে তেখেতলোকে খোৱা সামগ্ৰীসমূহ ইয়াত আলোচনীকে পেলাই থৈ যায় তো আমাৰ দায়িত্বৰ ভিতৰত পৰে এইটো এটা পবিত্ৰ এটা ঠাই বুলি ক'ব লাগিব ইয়াক চাফ চিকুণ কৰাটো আমাৰ এটা দায়িত্বৰ ভিতৰত পৰে গতিকে সকলোকে অনুৰোধ জনাম আপোনালোকে আহক সুন্দৰভাৱে ইয়াত বনভোজ খাওক আৰু আপোনালোকৰ নিৰাপত্তাৰ দায়িত্বটো সদায় স্থানীয় হিচাপে আমাৰ থাকিব আপোনালোকে নিশ্চিন্ত মনে আহক ৰাস্তা পদূলি ভাল আছে সকলোকে পুনৰবাৰ আমি বৰশিললৈ স্বাগতম জনাইছোঁ